গাঁৱত আজি পুৱা যেটো দুৰ্ঘটনা সংঘটিত হৈ গ'ল এটো অত্যন্ত দুৰ্ভাগ্যজনক নহয় এটো এটা হৃদয় বিদাৰক ঘটনা কিন্তু মই এই যেটো দুৰ্ঘটনা হল এটো হত্যাকাণ্ড বুলি বিবেচনা কৰোঁ নেশনেল হাইৱে অথৰিটিয়ে দীৰ্ঘদিন ধৰি আমাৰ ফ'ৰ লেনটো নিৰ্মাণ নকৰি এনেকৈ পেলাই থোৱাৰ কাৰণে আৰু যি ঠিকাদাৰী প্ৰতিষ্ঠানে এই কাম কৰিছে তেওঁলোকে সঠিক পথ নিৰ্দেশনা নিদিয়াৰ কাৰণে এই অতি হুকাবহ অতি ট্ৰেজিক এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে সেইকাৰণে মই ভাবো যে এটো হল কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিক্ৰমা বিভাগ আৰু অসম চৰকাৰৰ পিডব্লিউডি ডিপাৰ্টমেন্ট এই দুইটা ডিপাৰ্টমেন্টে আসলতে এই 15 জন মানুহক হত্যা কৰিলে এটো দুৰ্ভাগ্যজনক আৰু এতিয়াও এই যিসকল নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু নেশনেল হাইৱে অথৰিটি এই দুইটাৰ ওপৰত আসলতে অসম চৰকাৰে আৰু জিলা প্ৰশাসনে তেওঁলোকৰ ওপৰত আসলতে এফআইআৰ জাৰি কৰিব লাগে এফআইআৰ ৰুজু কৰিব লাগে আৰু সংশ্লিষ্ট যি পক্ষ যাৰ মানে দায়ৰ কাৰণে যাৰ দুখৰ কাৰণে এনেকৈ 15 জন মানুহে মৃত্যুবৰণ কৰিবলগীয়া হল তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো আজি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমত 27 খন টোল গেট লগাবলৈ লৈছে ফ'ৰ লেনৰ ওপৰত টোল গেট লগাই অসমৰ মানুহক হাহাকাৰ কৰি দিছে টকা টেক্স তুলি ৰাজহ তুলি কিন্তু চৰকাৰখনে ফ'ৰ লেনটো সম্পূৰ্ণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মই বিধায়ক হিচাপে আমাৰ শিৱসাগৰ সমষ্টি মানে আমাৰ জাজিৰ পৰা একেবাৰে ডিমৌলৈকে তাৰ পাছত একেবাৰে ডিব্ৰুগড়লৈকে এই গোটেই অঞ্চলটো এতিয়াও সম্পূৰ্ণতে ফ'ৰ লেনটো সম্পূৰ্ণ কৰা নাই বাৰম্বাৰ দাবী উত্থাপন কৰিছো আমি বিধানসভাত কৈছো আমি নেশনেল হাইৱে অথৰিটিক কৈছো আমি বাৰম্বাৰ স্মাৰক পত্ৰ দিছো সকলোকে জনোৱাৰ পাছতো এতিয়া পৰ্যন্ত কিন্তু ৰাস্তাটো সম্পূৰ্ণ কৰা নাই নেশনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ চেয়াৰমেনক মাতি আনিছো তেওঁৰ ওচৰত স্মাৰক পত্ৰ দিছো তেওঁৰ ওচৰত স্মাৰক পত্ৰ দিবলৈ গৈ ৰাইজৰ দলৰ মানুহে মাৰ খাবলগীয়া হৈছে কিন্তু এতিয়া পৰ্যন্ত ফ'ৰ লেনটো সম্পূৰ্ণ কৰি দিয়া নাই ফ'ৰ লেনটো এনেকৈ অৱহেলা কৰাৰ কাৰণে আজি এনেকৈ মানুহৰ মৃত্যুবৰণ হ'বলগীয়া হৈছে মই ভাবো যে চৰকাৰে কেৱল টেক্স ল'ব খোজে কেৱল টেক্স টেৰৰিজিম কৰি আছে কেৱল মানুহৰ ওপৰত এনেকুৱা কৰ দাবী উত্থাপন কৰি আছে কিন্তু মানুহৰ কাৰণে উন্নয়নমূলক কোনো কাম কৰিব পৰা নাই এটো দুৰ্ভাগ্যজনক ঘটনা গতিকে মই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এই মুহূৰ্তত গৰিহণা দিছো